শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ১ নং ৱাৰ্ডত এটা পৰিয়ালৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ এজোপা বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী মহিলা। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ১ নং ৱাৰ্ডৰ বাসিন্দা শহীদুৰ ৰহমান আনচাৰীৰ ঘৰৰ ওপৰত আজি বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ। পৰিয়ালটোৰ ঘৰৰ ওপৰত আজি অকস্মাত প্ৰকাণ্ড গছ বাগৰি পৰাত ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী মহিলা। এই ক্ষেত্ৰত আজি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়ালে ভুক্তভোগী পৰিয়ালৰ সদস্যই। ঘটনাটো মানে আমি এই গছডাল কাটিবৰ কাৰণে আজি অতদিনৰ পৰা অভিযোগ দাখিল কৰি আছোঁ। তেওঁলোকে ইয়াৰ ওপৰত কোনো পদক্ষেপ নলয়। যে তেওঁলোক চাই গ'ল এটা ডাল পৰিছে, তথাপি ইমান ডাঙৰ ডালজোপা পৰাৰ পিছতো আমি ক'লোঁ যে এই গছডাল কাটিব লাগে বা ডালখোপা কাটি দিব লাগে, তথাপি তেওঁলোকে কোনো পদক্ষেপ নলয়। আজি আমাৰ বৌ ভিতৰত গা ধুই থকা অৱস্থাত গছটো তৎক্ষণাত পৰিছে, কোনো একো নাই, বতাহ বৰষুণ নাই, ঘপককৈ গছটো পৰিছে। আমাৰ বৌ পূৰা মানে বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে, এনেকুৱা দুখ পাইছে মানে গোটেই ছাল এই হাতৰ ছাল গৈছে, ভৰিত দুখ পাইছে, হাড়দি ভাঙাৰ নিচিনা অৱস্থা, খোজকাঢ়িব পৰা নাই। আৰু বাচ্চা খোপা তলত আছিলে বুলিহে বাচিছে, ৰুমৰ ভিতৰত বাচ্চা যদি থাকিলে কি অৱস্থা হ'ল। গা ধুই আছিলে বাথৰুমৰ ভিতৰত, বাথৰুম ভাঙি চিঙি ঘৰৰ অৱস্থা নাই, বহুত বেছি বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াৰ ওপৰত কিবা এটা ন্যায় ব্যৱস্থা হ'ব লাগে, আমাৰ তদন্তৰ ওপৰত ইয়াৰ ওপৰত তদন্ত কৰিব লাগে।